অহংকাৰ মোৰ মতে বিহালী আমি জিকিলোৱে মোক যদি সোধে বিহালী আমি জিকিলোৱে মানে একদম মানে সাহসেৰে মই ক'ব পাৰোঁ গৰ্ব আৰু দৰ্পচূৰ্ণ গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গ'ল গৌৰৱ গগৈৰ গৰ্ব অহংকাৰেই কাল হ'ল কংগ্ৰেছৰ 5টা সমষ্টিত জিকিব পাৰিম বুলি ভাবি তেওঁলোকে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছিলে দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে সেই স্থিতিটো লোৱাৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতেই অহংকাৰী গৌৰৱক তুলাধুনা অখিল লুৰিনৰ কংগ্ৰেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণে কাজিয়াৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে বিপৰ্যয়ৰ কাৰণটো একতা ভংগ কাৰণ তেওঁলোকে বিভিন্ন সময়ত আমাৰ বহু নেতাই কৈছে বিৰোধীৰ যে তেওঁলোকৰ অহংকাৰ হ'ল যাৰ কাৰণে তেওঁলোকে একতাৰ ধৰ্মটো পালন নকৰিলে আজি যদি সামগুৰি সমষ্টিত যদি সকলো গ'ল হ'লে গৌৰৱ গগৈ ডাঙৰীয়া আজি অকল বিহালীতে থাকিলে সামগুৰিলৈ গৈ যদি প্ৰচাৰ চলা হ'লে অখিল গগৈ যোৱাৰ যদি পৰিৱেশ সৃষ্টি হ'ল হ'লে অজিত ভূঞা ডাঙৰীয়াও যদি তাত যাব পৰা পৰিৱেশ সৃষ্টি হ'ল হ'লে কমকৈ হ'লেও গোটেইকেইটা মানে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলৰ 1-2% বা 5% 7% ভোট যদি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন হ'ল হ'লে তেওঁলোকে নেতাসকল যদি গ'ল হ'লে পুনৰ নেতা কৰ্মকৰ্তাসকল উজ্জীৱিত হ'লে নিশ্চয় ভাল ফলাফল পালে হ'লে তাৰিখ 22 নৱেম্বৰ স্থান গুৱাহাটী নিৰ্বাচনী ফলাফলৰ আগদিনা বুকু ফিন্দাই অহংকাৰী গৌৰৱে সাংবাদিকক কৈছিল বিহালীত আমি জিকিলোৱেই কাৰণ বিহালীত বাহৰ পাতি কংগ্ৰেছী প্ৰাৰ্থীক জিকোৱাৰ সম্পূৰ্ণ ঠিকা লৈছিল যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সেয়ে কৈছিল বিহালীত উৰিব কংগ্ৰেছৰ বিজয় নিশান মোৰ মতে বিহালী আমি জিকিলোৱে মোক যদি সোধে বিহালী আমি জিকিলোৱে আমাৰতো মানুহ আছেতো বিহালী আমি জিকিলোৱে য'ত য'ত মোৰ মানুহ আছে তাৰ পৰাই মই খবৰ আপোনালোকক মানে একদম মানে সাহসেৰে মই ক'ব পাৰোঁ কিন্তু গৌৰৱ গগৈৰ এনে অহংকাৰৰ দৰ্পচূৰ্ণ হ'ল বিহালীত গৌৰৱ গগৈৰ অহংকাৰৰ বাবেই উপনিৰ্বাচনৰ ফলাফল 5-0 হ'ল মিত্ৰতা ভংগ কৰি অকলেই নিৰ্বাচন জিকাৰ অহংকাৰে কংগ্ৰেছক এখন ডুবন্ত নাৱলৈ পৰিণত কৰিলে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ ক্ষমতাকেন্দ্ৰিক সংঘাতে বিজেপিক সুবিধা কৰি দিলে ক্লিন ছুইপৰ গৌৰৱ গগৈক অহংকাৰী আখ্যা দি অখিল গগৈৰ মন্তব্য বিহালীৰ পৰাজয় গৌৰৱৰ বাবে এক বৃহৎ আঘাত বিৰোধী ঐক্যমঞ্চই সেই 4টা বিধানসভা সমষ্টিত আমি জিকিব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছে তাতকৈ বেছি ভাল কৰিম বুলি ভাবি 5টা সমষ্টিত জিকিব পাৰিম বুলি ভাবি তেওঁলোকে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছিলে দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে কংগ্ৰেছৰ এই ভিত্তিহীন যিটো স্থিতি ল'লে তেওঁলোকে কংগ্ৰেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ কাৰণে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণে কাজিয়াৰ কাৰণে আজি 5খন আসনত বিজেপিক জিকাই দিলে গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে 5খন আসনতে আজি বিজেপি অসমত জিকি গ'ল কংগ্ৰেছে MP ইলেকশ্যনত অকণমান ভাল ৰিজাল্ট কৰাৰ পাছত তেওঁলোকে ভাবি লৈছিলে যে তেওঁলোক এতিয়া অপ্ৰতিদ্বন্দ্বী তেওঁলোকক কোনেও হৰুৱাব নোৱাৰিব তেওঁলোক জিকিবই বেলেগক লগত লোৱাৰ কোনো প্ৰয়োজন নাই সেইবুলি যেটো কংগ্ৰেছে ধাৰণা কৰি ল'ব খুজিছিলে সেই ধাৰণাটো যে ভুল আজিৰ ৰিজাল্টে তাকে প্ৰমাণ কৰিলে আৰু গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এটো এটা বৃহৎ মই ভাবো আঘাত এটা অহংকাৰী গৌৰৱে বিৰোধী ঐক্যমঞ্চক অপমান কৰি সাংবাদিকক কৈছিল হোটেল লিলিৰ সকলো বৈঠকেই ফেইল মাৰিলে গতিকে হোটেল এৰি ৰামঠগন দিয়া মিত্ৰক লৈ বিহালীৰ ধাবাতহে বহিব গৌৰৱ গগৈ এক প্ৰকাৰ গৌৰৱ গগৈয়ে ভূপেন বৰাকেই হোটেল লিলিৰ বৈঠকৰ বাবে জগৰীয়া কৰিলে নিৰ্বাচন হৈ গ'ল প্ৰচাৰ হৈ গ'ল যি যাক যি ক'ব লাগে আছিল ক'লে নিৰ্বাচন শেষ আহক আমি একেলগে এক কাপ চাহ খাওঁ আগতে একগোট হৈ চাহ একাপ খাব লাগিব চাহ কাপ খালে তাৰপিছত কথাখিনি পাতিম আলোচনা হ'ব বাৰ বহুত কাপ চাহ খালে হ'ব হোটেল লিলি নালাগে এবাৰ চাহ দোকানতে লাগে হোটেল লিলি নালাগে হোটেল লিলি ফেইল হ'ল অলপ মানে ৰাস্তা চাহ দোকানত অলপ বহিলে আমি ভাল পাম বিহালীত মই ভাল ভাল ধাবা দেখিছোঁ বিহালীত বহিম আমি ইয়াৰ পিছতেই APCCৰ সভাপতি ভূপেন বৰাৰ প্ৰত্যুত্তৰ লিলিত আমি আকৌ বহিলেই বিজেপি হিলি যাব অহংকাৰ আৰু অভিমান পৰিহাৰ কৰি বিজেপি বিৰোধী সকলোৰে কাষলৈ যাব ভূপেন বৰা লিলিত আকৌ বহিলেই বিজেপি হিলিব
লিলিত যেতিয়া আকৌ চব বহিম তেতিয়াই বিজেপি হিলিব আপোনালোকে চাই থাকক সমগ্ৰ অসমবাসী ৰাইজক মই কৈ থৈছোঁ যে বিজেপি বিৰোধী ৰাজনৈতিক দল বিজেপি বিৰোধী বিভিন্ন সংগঠন বিজেপি বিৰোধী ব্যক্তিক একত্ৰিত কৰিবৰ কাৰণে মই প্ৰাণপণে চেষ্টা কৰিম কোনো অহংকাৰ নাই কোনো অভিমান নাই এইটো কংগ্ৰেছ দলৰ নৈতিক যিটো দায়িত্ব সেই দায়িত্ব মই প্ৰাণপণে চেষ্টা কৰিম এয়া মই অসমবাসী ৰাইজৰ আগত সংকল্প লৈছোঁ যোনে আগবাঢ়ি যাব বিচাৰে সি নিজৰ ভুল কুটিৰ এটা নিৰ্মোহ আত্মবিশ্লেষণ আমি কৰিব লাগিব অহংকাৰী কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে হোটেল লিলিৰ বৈঠকবোৰ ফেইল মাৰিলে বুলি কোৱাৰ পিছতেই জাঙুৰ খাই উঠিল ৰাইজৰ দলৰ সভাপতি অখিলৰ প্ৰশ্ন হোটেল লিলিত অনুষ্ঠিত হোৱা মিত্ৰ দলৰ বৈঠকলৈ সমৰ্থনেই নাছিল নেকি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে লিলিত যি মিটিং পাতি আছো এই মিটিং ব্যৰ্থ হৈছে সেই মিটিং লিলিত আৰু পাতিব নালাগে পাতিব লাগে কোনোবা ধাবাত বিহালীৰ ধাবাত তাৰমানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিলে নেকি আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব ভূপেন বৰাই যেতিয়ালৈকে এই উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কোনো কথা পতা নহ'ব জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই যি বিৰোধীৰ ঐক্যমঞ্চৰ মিটিং পাতিছে তাত গৌৰৱ গগৈৰ সঁচাকৈ সমৰ্থন নাই নেকি অহংকাৰ এৰি গৌৰৱ গগৈ আৰু ভূপেন বৰাই অনুধাৱন কৰক বাস্তৱ পৰিস্থিতি ৰণকৌশল সঠিকভাৱে গঢ় দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ বাবেই কংগ্ৰেছে পালে বৃহৎ শূন্য গতিকে আলোচনা আৰু পৰ্যালোচনাৰ প্ৰয়োজনীয়তা খুবেই প্ৰাসংগিক অহংকাৰী কংগ্ৰেছীলৈ এই পৰামৰ্শ লুৰিণজ্যোতি গগৈৰ বিপৰ্যয়ৰ কাৰণটো একতা ভংগ কাৰণ তেওঁলোকৰ অহংকাৰ হ'ল যাৰ কাৰণে তেওঁলোকে একতাৰ ধৰ্মটো পালন নকৰিলে আৰু বাস্তৱ পৰিস্থিতি সকলোৱে অনুধাৱন কৰিব লাগে কাৰণ নহ'লে বিজেপিয়ে যিটো পেছাদাৰী মানসিকতাৰে ৰাজনৈতিক ক্ষেত্ৰখনত জঁপিয়াই পৰে যেনেধৰণে তেওঁলোকে নিজৰ মিত্ৰজোঁটৰ আন আন দলসমূহক যেনেকৈ সন্মান জনায় সেই গোটেই কথাটো সেই যিটো তেওঁলোকে দেখুওৱা যিটো উদাহৰণ সেইটো মই ভাবোঁ যে বিৰোধীয়ে লোৱাটো খুবেই প্ৰয়োজন কংগ্ৰেছ দল সামূহিকভাৱে বিফল হৈছে যাৰ ফলাফল অতি ভয়াৱহ আৰু বেয়া হ'ল মুঠৰ ওপৰত ৰাজ্যৰ 5 সমষ্টিৰ ফলাফলে এটাই কথা সোঁৱৰাই দিছে যে অতি গৰ্বে হতলংকা অধিক আত্ম অহংকাৰে পতনৰেই ইংগিত দিয়ে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ